26 জানুৱাৰীত পালন কৰা হয় গণৰাজ্য দিৱস। আপোনালোকে যদি গণৰাজ্য দিৱসৰ বিষয়ে কিছু কথা জানিব বিচাৰে তেন্তে চাওক আজি মোৰ এই ভিডিঅ'টো। তেন্তে আহকচোন গণৰাজ্য দিৱসৰ বিষয়ে কিছু কথা জানো। ছাব্বিছ জানুৱাৰী গণৰাজ্য দিৱস। ভাৰতত প্ৰতি বছৰে 26 জানুৱাৰী দিনটোক গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। 1950 চনৰ এই দিনটোতে ভাৰতৰ সংবিধান গৃহীত আৰু কাৰ্যকৰী হৈছিল। উক্ত দিনটোতে ভাৰতক এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰা হয়। উল্লেখযোগ্য যে 1947 চনৰ 15 আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰিলেও 1950 চন পৰ্যন্ত দেশখনৰ নিজস্ব সংবিধান নাছিল। তেতিয়ালৈকে ভাৰতৰ আইন ব্যৱস্থা চলি আছিল ঔপনিৱেশিক ব্ৰিটিছ প্ৰশাসনে প্ৰস্তুত কৰা গভৰ্ণমেণ্ট অৱ ইণ্ডিয়া এক্ট 1935ৰ আধাৰত। স্বাধীনতা লাভৰ পিছতে 1947 চনৰ 28 অক্টোবৰত বি.আৰ. আম্বেদকাৰক অধ্যক্ষ হিচাপে লৈ সংবিধান খচৰা সমিতি গঠন কৰি দিয়া হৈছিল। এই সমিতিয়ে 1947 চনৰ 4 নৱেম্বৰত খচৰা সংসদত উত্থাপন কৰে। 1949 চনৰ 16 নৱেম্বৰত ভাৰতৰ সংবিধান ৰচনাৰ কাম সম্পূৰ্ণ হয় আৰু 1950 চনৰ 26 জানুৱাৰীৰ পৰাই সম্পূৰ্ণৰূপে কাৰ্যকৰী হয়। ভাৰতৰ সংবিধানখন ৰচনা কৰাৰ সময়ত ইয়াত মুঠ 395টা অনুবদ্ধ, 9টা অনুসূচী আৰু 22টা অধ্যায় আছিল। পৰৱৰ্তী কালত বিভিন্ন সংশোধনীৰ যোগেদি ইয়াৰ ভালেখিনি সাল সলনি ঘটোৱা হৈছে। উল্লেখযোগ্য যে 1930 চনৰ 26 জানুৱাৰীৰ দিনটোত ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলে একপক্ষীয়ভাৱে ভাৰতৰ স্বাধীনতা ঘোষণা কৰিছিল। ভাৰতে প্ৰকৃততে স্বাধীনতা অৰ্জন নকৰিলেও ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু অন্যান্য দলসমূহে 26 জানুৱাৰীৰ দিনটোক প্ৰতীকী অৰ্থত স্বাধীনতা দিৱস হিচাপে পালন কৰি আহিছিল। এনে একদিনতে সংবিধানখন কাৰ্যকৰী কৰি স্বাধীনতা যুঁজাৰুসকলৰ ত্যাগ আৰু সংগ্ৰামৰ প্ৰতি সন্মান প্ৰদৰ্শন প্ৰয়াস কৰা হৈছিল। 1950 চনৰ পাছৰ পৰা প্ৰতি বছৰে 26 জানুৱাৰীৰ দিনটো গণৰাজ্য দিৱস হিচাপে উদযাপিত হৈ আহিছে। গণৰাজ্য দিৱসৰ পৰম্পৰা অনুসৰি নতুন দিল্লীত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দেশবাসীক সম্বোধন কৰি ভাষণ প্ৰদান কৰে। ৰাজঘাটৰ পৰা বিজয় পথলৈ উলিওৱা বিশেষ পেৰেড অনুষ্ঠানত দেশৰ সেনা বাহিনীৰ আটাইকেইটা শাখা NCCৰ কেডাৰ আদিয়ে অংশগ্ৰহণ কৰে। পৰম্পৰা অনুসৰি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়া গেটত থকা অমৰ জোৱান জ্যোতিত পুষ্পাৰ্ঘ অৰ্পণ কৰি স্বাধীনতা সংগ্ৰামৰ জ্ঞাত অজ্ঞাত সেনানীসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। তাৰ পাছতে তেওঁ ৰাজপথত অনুষ্ঠিত মূল কাৰ্যসূচীতে অংশ লয়, য'ত ৰাষ্ট্ৰপতি আৰু প্ৰধান অতিথিবৰ্গ উপস্থিত থাকে। ভাৰতৰ স্থল সেনা, বায়ু সেনা আৰু নৌ সেনাৰ জোৱানসকলে উলিওৱা মাৰ্চ পাষ্টত অংশ লৈ ৰাষ্ট্ৰপতিয়ে অভিবাদন গ্ৰহণ কৰে। তাৰ পূৰ্বে অশোক চক্ৰ, কীৰ্তি চক্ৰকে ধৰি উল্লেখযোগ্য বঁটাসমূহ প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে। নতুন দিল্লীত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস উদযাপিত হোৱাৰ লগতে প্ৰতিখন ৰাজ্যৰ ৰাজধানী, জিলা সদৰ, মহকুমা সদৰ আদিতো পৰম্পৰাগতভাৱে এই দিৱস পালন কৰা হয়। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।